এই ভিডিঅ'টো 15 আগষ্টৰ 2-4 দিন আগৰ ভিডিঅ' আছিল। তেতিয়া মই তাইক কৈছিলোঁ আমি আজি বজাৰলৈ যাম। এইটো শুনি তাই জলদি হোমৱৰ্ক কৰি লৈছিল আৰু পিছত আমি তিনিওজন ৰেডি হৈ বজাৰলৈ ওলাই গৈছিলোঁ। অলপ পিছত ইমান বৰষুণ পৰিছিল আমি দোকান এখনত অলপ সময়ৰ কাৰণে ৰৈ দিছিলোঁ। তাৰ পিছত বৰষুণ কমিলে আৰু আমি এখন কাপোৰ দোকানলৈ গৈছিলোঁ, কিন্তু তাত একো পচন্দ হোৱা নাই বাবে ওলাই আহিছিলোঁ। আহোঁতে দেখোঁ তাত বিধায়ক ৰূপক শৰ্মাদেৱ আহিলে, যাৰ বাবে দোকানৰ সন্মুখত বহুত ভিৰ লাগিছিল। তাৰ পিছত আৰু এখন কাপোৰ দোকানলৈ গৈ কাপোৰ চাইছিলোঁ আৰু বেছি দেৰি নকৰাকৈ কিবা-কিবি চিলেক্ট কৰি চেণ্ডেলৰ দোকান এখনলৈ গৈছিলোঁ। কিন্তু বৰষুণ পৰিছিল বাবে বেলেগ দোকানলৈ নগ'লোঁ আৰু চেণ্ডেল কিনাও নহ'ল, যাৰ বাবে তাইৰ মনটো অলপ বেয়া হৈ আছে। তাৰ পিছত ঘৰত আহি মটন চুপ আৰু এয়া হ'ল মটনৰ গৰম জোল বনাইছিলোঁ। এতিয়াও মোৰ এডিট কৰোঁতে জিভালৈ পানী আহিছে। ইমান টেষ্ট হৈছিল আৰু বতৰটো ঠাণ্ডা হোৱা বাবে যেন সোৱাদটো আৰু 2 গুণ বাঢ়ি গৈছিল। চ' ভিউৱাৰ্ছ, ভিডিঅ'টো ভাল লাগিছে যদি লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু ফেচবুকত হ'লে ফ'ল' আৰু ইউটিউবত যদি চাইছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম নেক্সট কোনো ভিডিঅ'ত। তেতিয়ালৈকে সকলোৱে সুস্থ থাকক, ভালে থাকক।